মোৰ নাম শ্ৰী সুজিত চৰকাৰ। মই বাকী এনে একো বেংকৰ পৰা লোৱা নাছিলোঁ, কিন্তু বন্ধনৰ পৰা লৈছিলোঁ মই। তো বন্ধনৰ পৰা 1 লাখ টকা লোৱা গৈছিল। লোৱা গৈছে, চলি আছে এইটো বৰ্তমানলৈকে। আমাৰ এইটোৱে ব্যৱসায়, এইটোৱে দোকানৰে, ষ্টেচনাৰী দোকান। তো লগত আৰু গিফ্টৰ চিফ্টৰবিলাক চব মিক্স, পাণ চানৰ এইবিলাকত। এতিয়া আপুনি সেই 1 লাখ টকা আপুনি ধাৰ লয় বা ঋণ লৈ আপুনি কেনেধৰণৰ উপকৃত হৈছে? নাই, বহুতে ভাল। যিহেতু আজিৰ যুগত আৰু কোনে বিনা ইয়াততো পইচা এনেকৈ নিদিয়ে। যোনটো 1 লাখ টকা পালোঁ, 1 লাখ টকা দি কিনে বহুত আগবাঢ়িছে, কাম হৈছে। এতিয়া আৰু আগতো চাওঁ ব্যৱস্থা কি হয়, ভালেই হৈছে। আপুনি কিমান টকা আপুনি মাৰিব লাগিব, কিস্তি কিমান আহে? মোৰ 5,210 টকা দিব লাগে পাৰ মান্থ। আপুনি কেইমাহ মাৰিব লাগিব? মোৰ মোটামুটি চেছ হ'ল, এতিয়া আৰু 7টামান আছে, 7-6টামান কিস্তি আছে লাষ্ট। হয়, আগত কিবা এটা। এতিয়া আপুনি সেই 1 লাখ টকা আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈ আপুনি দোকান আৰম্ভ কৰিলে। এতিয়া দোকানখন আৰম্ভ কৰি বা দোকানখন আপুনি ব্যৱসায় কৰি আপুনি নিজে সংস্থাপন হ'ব পাৰিছেনে আৰু পৰিয়াল চলাব পাৰিছেনে? হয়, চলি আছে। আমাৰ এইটো চলি আছে ধুনীয়াকৈ, দোকানৰ পৰাই চলি আছে। এতিয়া বন্ধন বেংকক কিবা ক'ব নেকি? থেংকফুল দিব, ধন্যবাদ। বন্ধন বেংকক মই ধন্যবাদ দিব বিচাৰোঁ যে যিহেতু সহায় পাইছোঁ, এইটো এটা সহায়ৰ নিচিনাই হৈছে। তো ফটককৈ কোনোতো এনেই নিদিয়ে। মোৰ নাম অনুজ কুমাৰ মাহাতো আৰু মোৰ ঘৰ হ'ল মাজবাট আৰু আমাৰ জিলা ওদালগুৰি পৰে। আপুনি কেতিয়া কোন বেংকৰ পৰা কিমান টকা পইচা লৈছিল? মোৰ আজি 1 বছৰ হ'ল এই মাজবাট বন্ধন বেংকৰ পৰা। তেতিয়া আমি নিজৰ বিজনেছৰ কাৰণে আগবঢ়াবৰ কাৰণে 3 লাখ টকা লৈছিলোঁ আৰু এতিয়া ভালে ভালে চলাই আছোঁ। ব্যৱসায় ভালে ভালে চলি আছে। আমি 3 লাখ যিহেতু লৈছোঁ, আমাৰ 10,500 চামথিং পৰে আৰু সেইখিনি কিস্তি গৈ আছে ভালে ভালে। আপোনালোকৰ লেনদেনৰ কিবা অসুবিধা হৈছে নেকি? অসুবিধাটো আজি আপুনি কেনেকুৱাভাৱে উপকৃত হৈছে? নিজক কেনেকৈ চলাই আছে? আমাৰ দোকানৰ কাৰণে যিহেতু ফাইনেন্সিয়েলি অলপ ষ্টক লাগেতো, আৰু আমাৰ কম হৈ আছিলে। তেতিয়া আমি বন্ধন বেংকে যেতিয়া আমি ক'লোঁ, যে গম পালোঁ যে ইয়াৰ পৰা দি আছে। আগতেতো মেইন ব্ৰাঞ্চত কৰিলেতো ডকুমেণ্টাৰী বহুত লাগেতো, আমাৰ সৰু সুৰা দোকানৰ কাৰণেতো অলপ টান হৈ যায়। তেতিয়া এই বন্ধন বেংকৰ পৰা বহুত সহজতে আৰু এসপ্তাহৰ ভিতৰতে আমাক লোন চেংচন কৰাই দিছিলে আৰু তেতিয়া আমি মানে বিজনেছটো আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ আৰু। এতিয়া আপুনি এই দোকানখনৰ জৰিয়তে বা ব্যৱসায়টোৰ জৰিয়তে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিছে। স্বাৱলম্বী হ'ব পাৰিছোঁ, লগতে পৰিয়ালো ভালে ভালে চলি আছে। থেংকফুল কৈ আছোঁ আমি মাজবাট বন্ধন বেংকক বহুত শুভেচ্ছা জনাইছোঁ যে এনেকুৱা বহুত কম সময়ৰ দিনতে আমাৰ সৰু বিজনেছবিলাকক বহুত সৌভাগ্য দিছে আৰু সক্ষম কৰিব পাৰিছে লোন দি কিনে সহজতে। এইখিনিয়ে আপোনাৰ দৰে আৰু বহুতো আছে মাজবাট অঞ্চলত। সেয়ে আমাৰ নিচিনা মানুহক আমি কওঁ যে যদি কিবা এনেকুৱা সহায় সহযোগিতা লাগে, বন্ধন বেংকে বহুত ভালদৰে সহযোগিতা কৰি দিব আৰু বহুত কম সময়ৰ ভিতৰতে আপোনালোকক মাধ্যম কৰি পেলাব আৰু ভালকৈ। নমস্কাৰ, মই ওদালগুৰি জিলাৰ মাজবাটবাসী। মই সৰু সুৰা ব্যৱসায় আৰু আৰম্ভণি মই বন্ধন বেংকৰ পৰাই লোন লৈ পেলাই ব্যৱসায়টো আৰম্ভ কৰোঁ। আজি তাৰ পৰা মই ক'ব গ'লে বহুতো উপকৃত আৰু বৰ্তমানো শেষ হ'ব লগা হৈ আহিছে, আকৌ কথা বতৰা পতা গৈছে। গতিকে ব্যৱসায় ক্ষেত্ৰত বহুত সুবিধা হৈছে, বা যিসকলে সৰু সুৰা লোন লৈ যদি ব্যৱসায় কৰি বন্ধন বেংকৰ থ্ৰু দি, তেনেকৈ যথেষ্ট উপকৃত হ'ব বুলি মোৰ দৰে সকলোকে ক'ব পাৰোঁ। বা মই যিখিনি উপকৃত হৈছোঁ, সেইদৰে হয়তো আনো উপকৃত হ'ব। কিন্তু চলাব জানিব লাগিব দোকানত। সেইবুলি মই যে 50,000 টকা লোন লৈ যে খাই বৈ উৰাই দিলোঁ, তেনেকৈ নহয় আৰু। দোকানখনতো সৎ ব্যৱহাৰ কৰি পৰিয়ালটোক চলোৱা, বা মই নিজেও ব্যৱহাৰ পাতি কৰি দোকানৰ ঋণটো মাৰি নতুনকৈ আৰু ল'ব পৰা ক্ষমতা, সেইখিনি নিজৰ ওপৰত গোটেইখিনি। মোৰ নাম বুবুল আহমেদ। মই প্ৰথমে লওঁতে 50,000 দিছিলে, তাৰপিছত যোৱাবাৰ দিলে 80,000, আৰু এইটো 2টা কিস্তি আছে, শেষ হ'ব আৰু এইবাৰ বঢ়াই দিম বুলি কৈছে। কিমান আগবাঢ়ে নাজানো, অফিচিয়েলি চব নিয়ম নীতি থাকে যেতিয়া, তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু নিশ্চয় ল'ম, যিহেতু উপকৃত হৈছোঁ। কাৰণ আমি সৰু সুৰা ব্যৱসায়, হাতত ইমান ডাঙৰ পুঞ্জি নাই যে আমি ব্যৱসায়টো আগুৱাই নিব পাৰোঁ। এওঁলোকৰ থ্ৰু দিয়ে আমি আগুৱাই আহি ইমানখিনি পাইছোঁ, আজি উপকৃত হৈছোঁ। কিবা ক'ব নেকি? যিটো
অসমৰ যুৱক বহু বহিৰাজ্যত গৈ হাজিৰা কৰি আছে, কাম কৰি আছে, বিদেশী কোম্পানীৰ লগত কাম কৰি আছে। তেনে ক্ষেত্ৰত বহু অসুবিধাৰো সন্মুখীন হৈছে একাংশ অসমৰ যুৱকে। এই ক্ষেত্ৰত আপোনালোকে ক'ব নেকি ঘৰতে থাকি বন্ধন বেংকৰ দৰে সৰু সুৰা বেংকৰ কিছু টকা ঋণ লৈ নিজে উপকৃত হ'ব পাৰে? নিশ্চয় যথেষ্ট আজিকালি সৰু সুৰা উদ্যোগ ঘৰতে গঢ়িব পাৰি বন্ধন বেংকৰ পৰা। প্ৰথম লোন ল'লে মই ক'লোৱে প্ৰথম 50,000 দিয়ে, 50,000 এলাওলা নহয়, যথেষ্ট টকা। 50,000 তেওঁলোকে ছাগলী ফাৰ্ম খোলক, হাঁহ মুৰ্গী ফাৰ্ম খোলক, সৰু সুৰা এটা ইণ্ডাষ্ট্ৰিও খুলিব পাৰি আজিকালি ঘৰত যথেষ্ট। এই কিবা আজিকালি চেণ্ডেল বনোৱা মেচিন ওলাইছে, আপোনাৰ ভোজ পাতৰ মেচিন ওলাইছে, সেইবিলাক দি ধুনীয়াকৈ চলিব পাৰি, পৰিয়াল এটা পোহপাল দিব পাৰি। বাহিৰত গৈ পৰিয়ালৰ পৰা দূৰত থাকিলে পৰিয়াল চিন্তাত থাকে, বাহিৰত থকাজনো চিন্তাত থাকে। গতিকে ঘৰৰ মানুহ যেতিয়া ঘৰত থাকি ঘৰৰে পইচা ঘৰতে উপাৰ্জন কৰি খৰচ কৰিব পাৰে, 10 টকা উপাৰ্জন তেওঁ 10 টকাই থাকিব। আজি তেওঁ বাহিৰত 10 টকা উপাৰ্জন কৰা মানে 5 টকা এটা বাহিৰা খৰচ এটা গৈ আছে, আৰু সেই 5 টকা ঘৰৰ আজিকালি নচলে। যিটো বাজেট হৈ গৈছে, খৰচ পাতি দৈনন্দিন বাঢ়ি আছে, মূল্যৰ বৃদ্ধি বাঢ়ি আছে তেনেকৈ চাব গ'লে। গতিকে বাহিৰৰ ল'ৰাখিনি আহি নিজৰ ল'ৰা নিজে ঘৰত আহি সৰু সুৰা ব্যৱসায় কৰক। যিখিনি দিয়ে আজি 50,000 দিব, কাইলৈ তেওঁ যিটো ঋণ আদান প্ৰদান সেইটো ভাল কৰিলে আকৌ বাঢ়ি যাব। সেইটো বেংকে বুজিব তেওঁ কনজিউমাৰজন কেনেকুৱা, কিমান দিব পাৰি, তেওঁ কেনেকৈ চলিব পাৰে বা কেনেকৈ আমাৰ ঋণ পৰিশোধ কৰিব পাৰে। সেইটো বেংকৰ ওপৰত তেওঁ ভাল ডিলিংছ কৰিলে এমাউণ্ট বাঢ়ি বাঢ়ি গৈ থাকিব। তেওঁৰ ব্যৱসায়ো যথেষ্ট ডাঙৰ হ'লে তেওঁ এজন ভাল ব্যৱসায়ী হ'ব পাৰিব। যিহেতু আজিকালি মই নিজে গম পাইছোঁ ক'ত আহি মই উপনীত হৈছোঁ। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া।